Hello everyone. So HS first year mathematics আছে mathematics 50 মার্কৰ MCQ হ'ব MCQ and 50 মার্কৰ লং কোয়েশ্চন হ'ব এই 50 মার্কৰ MCQ আৰু 50 মার্কৰ লং কোয়েশ্চন এটা পেপাৰ এনালাইসিস এতে টোটাল আমাৰ 50 MCQ আছে আমি আনসাৰ কেটা শেয়াৰ কৰিম আৰু লং কোয়েশ্চন যে আছে এই লং কোয়েশ্চনৰ আমি কেনেকুৱা কোয়েশ্চনবোৰ আহিব পাৰে হেতু আমি দেখাই দিম ওকে এতিয়া সব প্ৰথম 50 কোয়েশ্চনটো কেনেকুৱা ধৰণৰ এটো মানে পেপাৰ এনালাইসিস হয় ইয়াৰ পৰা মানে কমন পাবাই কিছুমান কমন পাবাই আৰু কোয়েশ্চন প্যাটাৰ্নটো এইটো প্যাটাৰ্নে ফলো কৰিব 50 MCQ আৰু 50 লং কোয়েশ্চনটো এইটো প্যাটাৰ্নে ফলো কৰিব ইয়াতে কোনো ইন্টাৰনেল মাৰ্ক নাই এতিয়া প্ৰথম কোয়েশ্চনটো আমাৰ এনেকুৱা ফাৰ্স্ট চেপ্টাৰৰ পৰা আহিব পাৰে এই which of the following is not a set তাৰ মানে তলৰ কোনটো এটা সংহতি নহয় বুলি কৈছে এতিয়া যদি চাও the collection of 7 days in a week এটা সংহতি হ'ব এটা সপ্তাহৰ 7টা দিনৰ সংগ্ৰহ আৰু সেকেন্ডলি কৈছে অসমত 10 জন সবাতকৈ প্ৰতিভাশালী লেখকৰ সংগ্ৰহ এতিয়া চোৱা মোৰ বাবে অসমত 10 জন প্ৰতিভাশালী বেলেগ হ'ব পাৰে বেলেগ এজনৰ বাবে কাৰণে বেলেগ হ'ব পাৰে যেতিয়া বেলেগ হয় হেতু আমাৰ কালেকশন অফ ওয়েল ডিফাইন নহয় হেতু আমাৰ কি নহব সেট নহব সো অপশন বি ইজ কারেক্ট okay next question number 2 which of the following is an example of a null set এনেকুৱা question এটা এক্সামত পাবাই null set মানে empty set এটো কোন তলৰ কোনটো এটা ৰিক্ত সংহতিৰ উদাহৰণ হয় ওকে ৰিক্ত সংহতি মানে কি সংহতি এটাও মূল নাথাকে মানে কি ফাই লিখিব পৰা অর সিংগলটন ব্ৰেকেট এনেকৈ দিলেও হ'ব ওকে এতিয়া প্ৰথম অপচনটোতে আছে এটা বছৰৰ মাৰ্কেটৰ সংহতি এটো মাৰ্কেটৰ সংহতি হ'ব the set of women president in India এটো হ'ব the set of all even integer এটো সংহতি হয় মানে but the set of odd natural number divisible by 4 যেতিয়া odd natural number লম 1 3 5 এবোৰ divisible by 4 হয় না নহয় কাৰণ আমাৰ কি হ'ব 5 এবোৰ সব divisible by 4 নহয় 5 সো এটো আমাৰ এটা কি 5 মানে ঋত সংহতিৰ উদাহৰণ অপশন ডি যেটো আছে এটো কারেক্ট ওকে তাৰ পিছত which of the following is not true তলৰ কোনটো সত্য নহয় যেটো আমাৰ সংহতি অলৱেজ কি হ'ব লাগিব belongs to হ'ব লাগিব সো এটো আমাৰ সত্য নহয় এটো অপশন এটো ইজ কারেক্ট এতিয়া জাস্ট খালি আমি এনসারটো হে শেয়ার কৰি যাম নহলে ভিডিওটো বহুত লং হৈ যাব ওকে তাৰ পিছত এনেকুৱা দিব পাৰে ইন্টারসেকশন আছে ইউনিয়ন আছে ইজ ইকুয়াল টু কোনটো হ'ব পাৰে এটো আমাৰ এ হ'ব তুমি কেস দুটাই লোৱা a greater than b ললেও a হ'ব আমাৰ আৰু b greater than a ললেও আমাৰ a হ'ব দুটা অপশন কেসতে আমাৰ a হ'ব a is correct ওকে কোশ্চেন নাম্বার 5 or এইটো সংহতিৰ তেন্তে এর উপসংহতি কেইটা হ'ব এর উপসংহতি তিনিটা মূল আছে 2 কিউব হ'ব 2 কিউব মানে 8 অপশন a is correct এতিয়া a ইন্টারসেকশন b ইকুয়াল টু যদি b হয় তাৰ মানে কি b টু কি হৈ আছে লেস হৈ আছে কাতকৈ 8 কৈ বা a greater than b হৈ আছে ওকে সো a greater than b হলে a টু ডাঙৰ হৈ আছে তো b থাকিব কাৰ মাজত এর মাজত তো সাবসেট হ'ব সো b সাবসেট a অপশন b যেটো আছে এটা আমাৰ কারেক্ট হয় তাৰ পিছত এটা ৰিলেশন আছে এটো এটা ৰিলেশন n ৰ ওপৰত মানে এনেকুৱা আছে এটো n হ'ব এটো আমাৰ n হ'ব এই ৰিলেশনটো আছে x + 2y = 8 হলে আমাৰ কি হ'ব এটো আমি যদি চাও অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত কোশ্চেন নাম্বার 8 a = -1 1 তেন্তে a into এতে কেইটা মূল আছে দুটা মূল আছে 2 into 2 into 2 into = 2 কিউব = 8 টোটাল মৌলৰ সংখ্যা হ'ব 8 হ'ব ওকে নেক্সট কোশ্চেন 9 a এনেকুৱা গিভেন আছে b আছে তেন্তে তলৰ এৰ পৰা b লৈ ফলন হ'ব কোনটো ফলন হ'ব এইটো মানে ফাংশন কোনটো হ'ব এইটো অপশন যেটো সি আছে এটো কারেক্ট হয় কোশ্চেন নাম্বার 10 the range of the function এই রেঞ্জ থকা বা ডোমেইন থকা কোশ্চেন পৰীক্ষাত পাবা ওকে সো এইটোৰ ফাংশনৰ ৰেঞ্জ কিমান মানে x ৰ ভ্যালু পুট কৰাৰ লগে লগে x ৰ ভ্যালু কি দিলে y ৰ ভ্যালুটো পাম এই y ৰ ভ্যালুটো আমাৰ ৰেঞ্জ এই ৰেঞ্জটো হ'ব অপশন যেটো বি আছে -ইনফিনিটি টু 0 লৈকে হ'ব ওকে 11 নম্বৰ কোশ্চেন ওকে এটা তাৰ মানে কি কৈছে এটা সম্পৰ্ক r n টা মৌল আছে এতিয়া সাপোজ n আছে এর উপৰত
পৰা হ'ব পৰা সম্পৰ্ক কি সো এই r যেটো সম্পৰ্ক এৰ ওপৰত মানে এত n আছে এত n আছে সো টোটাল নাম্বার অফ এলিমেন্ট কিমান হ'ব n into n মানে কি n স্কয়ার এতিয়া সম্পৰ্কৰ সংখ্যা কি হ'ব 2 to the power n স্কয়ার সো এইটো অপচন হ'ব অপচন যেটো 2 to the power n স্কয়ার অপচন ডি ইজ কারেক্ট তাৰ পিছত এইটো সোৱা ডোমেইন আহিছে সো ডোমেইন এন্ড ৰেঞ্জ থাকিবই এইটো ডোমেইন আহিলে এইটো ইয়াতে আমি কি কৰিব x ৰ ভ্যালু আমি কি 1 বহাব নোৱাৰো সো 1 ৰ বাহিৰে বাকি কেইটা আমাৰ কি হ'ব ডোমেইন মানে x ৰ ভ্যালু সো -1 যেটো আছে অপচন যেটো সি আছে এটা আমাৰ কারেক্ট হয় দেন 13 নম্বৰ কোৱেশ্চন এনেকুৱা এইটো আমাৰ ট্ৰিগোনোমেট্ৰিৰ পৰা আহিছে সো 13 নম্বৰ কোৱেশ্চন অপচন ডি ইজ কারেক্ট দেন 14 এইটো আহিব পাৰে এইটো আমাৰ ভাঙিব লাগিব কেনেকৈ ভাঙিম এটা মাইনাস sin 3π/2 সো মাইনাস sin 3π মানে পাই প্লাস π/2 লিখিব পাৰি সো মাইনাস sin 2 into 90 মানে থাৰ্ড কোৱাড্ৰেন্ট কি হ'ব নেগেটিভ হ'ব সো আৰু এটা নেগেটিভ হ'ব sin ইভেন আছে সো sin এ থাকিব π/2 এতিয়া সো নেগেটিভ প্লাস হ'ব sin π/2 sin 90 মানে 1 plus 1 is my answer option b যেটো আছে তো আমাৰ কারেক্ট হয় ওকে দেন এইটো 15 নম্বৰ কোৱেশ্চন the below of এনেকুৱা এক্সপ্ৰেছন এনেকুৱা কোৱেশ্চন থাকিব MCQ ইম্পৰ্টেন্ট হৈ আছে কালি চাবাই 10 কালি 10 তাৰিখ নহয় কালি চাবাই এইটো আইব ওকে 10 to the power 4 whole to the power কিমান লিখিব পাৰি 5 20 বাকি কি থাকিল I to the power 3 plus 10 to the power 4 whole to the power 6 লিখিব পাৰিম ওকে whole to the power 6 লিখিব পাৰিম then plus 10 to the power 4 whole to the power 6 into I plus 24 25 10 to the power 4 whole to the power 6 into I square so এইটো মানে আমি কি লিখিব পাৰিম 10 to the power 4 whole to the power 1 minus I এইটো মানে plus 1 এইটো মানে plus I এইটো মানে I square মানে -1 so -1 plus 1 plus I minus I cancel answer is 0 হ'ব okay next এনেকুৱা এক্সপ্ৰেছন এইটো আমাৰ ইম্পৰ্টেন্ট এইটো এক্সপ্ৰেছনটো আমি গোটেইকেইটা ভাঙি না ভাঙি যদি আমি এটা কৰো এইটো 1 আছে I স্কয়ার মানে কি 1 আর আগত কি আছে পূৰণ আছে সো এই ভ্যালুটোৰ কি হ'ব 0 হ'ব 0 লগত যি কোনো বস্তুৱে যদি মই ইনটু কৰো মাল্টিপ্লিকেশন কৰো ইনটু কৰো কিবা হ'ব আনসারটো আমাৰ obviously 0 হ'ব বাকি কিটা কৰাৰ দৰকারই নাই এতিয়া 17 z equal to given আছে then mod of z okay এটো আমাৰ একটা ফর্মুলা আছে লাইক x is suppose z equal to যদি x plus iy থাকে then mod of z equal to under root over x square plus y square এটো ফর্মুলা ইউজ কৰিলে ইয়াতে আমি আনসারটো 1 পাম okay next 18 number option যেটো আছে option a is correct 19 or which of the following is true তলৰ কোনটো সঁচা হয় so এটো option c is correct এনেকুৱা কোশ্চেন পাবাই then 20 এই যেটো এক্সপ্ৰেছন আছে এটো এক্সপ্ৰেছন হলে x এর ভ্যালুটো আমাৰ ফাইন্ড আউট কৰিব লাগে so x এর ভ্যালু আমাৰ কি হ'ব 100 হ'ব okay 21 number question এইটো আছে ইয়াৰে ভ্যালু কিমান হ'ব 2 to the power n হ'ব okay so তাৰ পিছত এনেকুৱা কোশ্চেন থাকিব এনেকুৱা থাকিলে NCR 4 to the power n হ'ব then binomial expression পৰা আহিছে এইটো হলে আমাৰ কি হ'ব 81/x to the power 4 answer is correct 24 number question এতে পৰি দিয়া নাই জাস্ট খালি answer কেটা কোশ্চেনটো তোমালোকে চাবা আৰু answer কেটা মিলাই লবা okay so d option is correct then 25 x ৰ কি মানৰ পাব এটো গুণোত্তৰ পদ্ধতি থাকিব এটো প্লাস মাইনাস 1 ৰ কাৰণে থাকিব 26 ৰ অপশন যেটো সি আছে এটো কারেক্ট হ'ব 27 এতে আমি টোটাল 50 MCQ লৈ আইছো এটো ভেরি ভেরি ইম্পর্টেন্ট okay ইয়াৰে আনসারটো হ'ব অপশন বি ইজ কারেক্ট 28 ৰ অপশন ডি ইজ কারেক্ট 29 ৰ অপশন বি ইজ কারেক্ট 30 ৰ অপশন okay eccentricity দিয়া আছে এটো প্যারাবোলা হ'ব এটা পৰাবৃত্ত okay 31 এটা ইকুয়েশন আছে কেন্দ্র আৰু ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে সো এটো আনসার হ'ব অপশন সি যেটো আছে এটো কারেক্ট হয় নেক্সট 32 ৰ এইটোৰ অধিবৃত্ত নাভি লম্বৰ দৈৰ্ঘ্য লাগে সো এটো 1 ইউনিট হ'ব okay the eccentricity e of the conic section this is eccentricity আমাৰ কি হ'ব
√5/3 হ'ব ওকে সো ইচ এণ্ড এভৰি চেপ্টাৰৰ পৰা এনেকুৱা কুৱেশ্যনবোৰ পিক আউট কৰি দিব পাৰে সেম লেভেলৰ হয় এক্স্যাক্টলি নিমিলিলেও কনসেপ্টটো সেম হয় আৰু এনেকুৱা প্যাটাৰ্নে ফলো কৰিব ওকে যেহেতু 50 MCQ আছে না 50 MCQ 50 লং কুৱেশ্যন এনেকুৱা লেভেলৰ আহিব নেক্সটটো আমাৰ কি কৈছে এটো পৰৱৰ্তীটো অনুপ্ৰস্থৰ দৈৰ্ঘ্য নিৰ্ণয় হ'ব 8 ইউনিট হ'ব নেক্সট 35 নম্বৰ কুৱেশ্যনত এটো অধিবৃত্তটো নাভি থাকে তেন্তে নেগেটিভ x অক্ষ থাকিব ওকে 36 এইটোত মাইনাস প্লাস কোড আছে মাইনাস প্লাস সেকেন্ড দেন মাইনাস দেন 1 2 3 4 5 6 ওকে এটো 6 অক্টেনত থাকিব ওকে 37 xy সমতলৰ বিন্দুৰ স্থানাঙ্ক নিৰ্ণয় কৰ সৰি yz মানে কি x0 অপশন বি ইজ কারেক্ট 38 এইটো লিমিটৰ পৰা আছে লিমিটটো এইটো 0 হ'ব আনসাৰ 39 এইটো এটা লিমিটৰ এইটো আনসাৰ হ'ব অপশন 10 যেটো আছে এইটো 40 এইটো এক্সাম্পল পৰা আহিছে এক্সাম্পল অপশন ডি ইজ কারেক্ট এইটো এটা আহিছে লিমিটৰ বহুত কেইটা আহিছে এইটো 41 অৰ অপশন 1 ইজ বি অপশন ইজ কারেক্ট দেন 42 এইটোৰ কি লাগে ভ্যালু অফ এ ফার্স্ট ডেরিভেটিভ লাগে ওকে ইয়াৰে ফার্স্ট ডেরিভেটিভ আমাৰ কি হ'ব ফার্স্ট ডেরিভেটিভ উলাই কিনে x ৰ জায়গাত আমি 1 বহাই দিম তাৰ মানে এইটো হ'ব অপশন যেটো ডি আছে এইটো হ'ব 43 নম্বৰ কোৱেশ্চন এইটোক আমি কি কৰিম ফার্স্ট ডেরিভেটিভ লম ফার্স্ট ডেরিভেটিভ লৈ x ৰ ভ্যালু আমি 1 ললে ইজ ইকুয়াল টু 10 হ'ব দেন n ৰ মানটো আমাৰ কি হ'ব অপশন সি যেটো আছে এইটো আমাৰ কারেক্ট হয় দেন ডেরিভেটিভ অফ দিস উইথ রেসপেক্ট টু x কৰিব লাগে অবক্লজ কৰিব লাগে x সাপেক্ষে সো এইটো আমাৰ আনসাৰ কি হ'ব 1 - 1/x² বহুত ইম্পর্টেন্ট হয় তাহলে x log x ৰ আমি ddx ল'ব লাগিব সো এইটো uv টাইপ হৈ আছে uv টাইপ হলে এইটো আনসাৰ হ'ব অপশন এ যেটো আছে এইটো আমাৰ কারেক্ট হয় দেন 46 এইটো আহিছে ওকে এইটো আহিছে এইটোৰ আনসাৰ হ'ব অপশন ডি যেটো আছে এইটো কারেক্ট 47 or the variance of the first n natural number is n² - 1 divided by 12 48 the probability of event is 0 then the probability is called 0 event মানে impossible event অসম্ভৱ ঘটনা ওকে সো এটো 10 লেভেলৰ এক্সাম 49 নম্বৰ কোৱেশ্চনত যেটো আছে দুটা ঘটনা a আৰু b পৰস্পৰ বিপৰীত ঘটনা হলে তেন্তে আমাৰ কি হ'ব পৰস্পৰ ইন্টাৰসেকশনটো আমাৰ অলৱেজ কি হ'ব 0 হ'ব ওকে তাৰ পিছত 50 হলে 50 আনসাৰ হ'ব অপশন যেটো সি আছে এইটো আমাৰ কারেক্ট হয় 50 আছিল 50 লৈকে আছিল এমসিকিউ সো এনেকুৱা লেভেলৰ এমসিকিউ তে লং কোৱেশ্চন কেইটামান চাও ওকে লং কোৱেশ্চন কেনেকৈ দিব পাৰে 51 এইটো আছে 51 ত চাই লোৱা এইটো গ্ৰাফ আঁকিব লাগিব তবে এইটো প্ৰমাণ কৰিব লাগে ত্ৰিকোণমিতিৰ পৰা আহিছে পাৰমুটেশন এণ্ড কম্বিনেশনৰ পৰা আহিছে এইটো ওকে দ্বিপদ উপপাদ্য বাইনমিয়াল এক্সপ্ৰেছনৰ পৰা আহিছে দেন এইটো আমাৰ কি বাইনমিয়াল ওকে দেন এইটো আহিছে নেক্সট 57 মার্ক এনেকুৱা কোৱেশ্চন আহিব এক্স্যাক্টলি সেম ওকে বহুত ইম্পৰ্টেন্ট হয় এইটোৰ লাগে লিমিট ওকে দেন এইটোৰ অবকলজ ল'ব লাগে ddx 60 নম্বৰ কোৱেশ্চন এনেকুৱা এটা কোৱেশ্চন আহিব ওকে 61 এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো ক্লাস 10 ৰ এডভান্সটো আহিছিল বেন চিত্ৰ বহুত ইম্পৰ্টেন্ট হয় চাবা এটা বেন চিত্ৰ এইটো চাও বেলেগ জিয়ে দিয়ে আৰু এইটো সংযুগ্ম ওলাব লাগে কনজুগেট ওলাব লাগে ওকে তাৰ পিছত অৰ দিছে এইটো ওলাব লাগে অৰ থাকিব তাৰ পিছত এইটো আছে আইকিউ2 ফৰ্মুলা হিচাপত লৈ আমি ওলাব লাগে এটা নেক্সট অৰ দিছে এইটো ওলাব লাগে সংখ্যাটা দেখাব লাগে ওকে 64 ইকুৱেশ্যন এটাত কিমান ধৰণৰ শব্দ গঠন কৰিব পাৰে এইটো লাগে দেন এইটো ভেৰি ইম্পৰ্টেন্ট ওকে নেক্সট 65 টু এইটো কোৱেশ্চন ওকে এইটো ইম্পৰ্টেন্ট এনেকুৱা লেভেলৰ কোৱেশ্চন আহিব এইটো প্যাটাৰ্ন ফলো কৰিব ওকে 66 67 68 এইটো হল লাস্ট কোৱেশ্চন হয় 68 এইটো দুটা কোৱেশ্চন থাকিব যিকোনো এটা কৰিলে হল সো মাধ্যমা পোহৰণ আৰু প্ৰামাণিক বিচ্যুতি ওলাব পাৰে তো মাধ্যমাৰ পৰা গড় বিচ্যুতি নিৰ্ণয় কৰা যিকোনো এটা দিব পাৰে সো থ্যাংক ইউ সো মাচ